নমস্কাৰ। আজি আমি আপোনালোকৰ লগত দুটামান কথা ক'বলৈ আহিলোঁ। একচুৱেলি সকলোৱে আগৰ ভিডিঅ'টোত চাগে গম পাইছে আমি কোনকেইটা ক্লাছৰ টিউশ্যন ক্লাছ ইয়াত কৰি আছোঁ এলেক্স কোচিং চেণ্টাৰ ৰঙামাটিত। আকৌ এবাৰ কৈ দিছোঁ, আমাৰ ইয়াত ক্লাছ হয় ক্লাছ 10, 9, 8, 7 আৰু 1 to 6 লৈকে সেইখিনি ইভিনিঙত হয়। আৰু ক্লাছ 10 to 7, 7 to 10 ক্লাছ যিখিনি হয় সেইখিনি ৰাতিপুৱাৰ বেটছত আমি কৰোঁ। তো বেচিকেলি আমাৰ ইয়াত ক্লাছ 1 to 8 লৈকে আমি অল ছাবজেক্টে কভাৰ কৰোঁ আৰু ক্লাছ 9 আৰু 10 ভিতৰত পাৰ্টিকুলাৰলি আমি তিনিটা ছাবজেক্টত টিউশ্যন ক্লাছ কৰি আছোঁ। সেইকেইটা ক্ৰমে ইংলিছ, মেথছ আৰু জেনেৰেল ছায়েন্স। আমি ল'ৰা ছোৱালীখিনিক আমি কি দিব পাৰিছোঁ সেইখিনি অকণমান আপোনালোকক আভাস এটা দিব বিচাৰিছোঁ। আমি ষ্ট্ৰিক্টলি চিলেবাছটো ফ'ল' কৰিবলৈ যত্ন কৰিছোঁ। তো আপোনালোকে সকলোৱে জ্ঞাত যে এতিয়া বৰ্তমান NCERTৰ লগত ৰিজাই পেলাই চিলেবাছবিলাক বনোৱা হৈছে, CBSEৰ লগত ৰিজাই পেলাই অসম গভৰ্ণমেণ্টেও আমাৰ শিক্ষাৰ যিটো চিলেবাছ সেইখিনি বনাইছে। তো পাৰ্টিকুলাৰলি বৰ্তমান সময়ত আমাৰ ইউনিট টেষ্ট দুটা হয়, হাফ ইয়াৰলি হয় আৰু এনুৱেল হয়, মানে ক্লাছ 9লৈকে। আৰু ক্লাছ 10ত এনুৱেল নহয়, মেট্ৰিক পৰীক্ষা হয়। তো এতিয়া আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ যেতিয়া এনুৱেলত মাৰ্কছ কেলকুলেশ্যন কৰা হয় তেতিয়া কেৱল অকল এনুৱেলৰ পৰাই মাৰ্কছখিনি লোৱা নহয়। তো ইউনিট টেষ্টৰ তাত মাৰ্কছ যোগ হয়, হাফ ইয়াৰলিৰ মাৰ্কছ যোগ হয়, এনুৱেলৰ মাৰ্কছ যোগ হয়। সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীখিনি ইউনিট টেষ্টৰ পৰা এনুৱেল এক্সামলৈকে অৰ্থাৎ মানে বছৰেকীয়া পৰীক্ষালৈকে ফুল গাইডেঞ্চ আমি দিবলৈ যত্ন কৰোঁ আৰু ষ্ট্ৰিক্টলি যিটো আমাৰ চিলেবাছ আমাৰ শিক্ষা সংসদে দিছে সেইখিনি আমি ফ'ল' কৰিবলৈ যত্ন কৰোঁ। এতিয়া বৰ্তমান আপোনালোকে জ্ঞাত যে ক্লাছ 9 আৰু 10ৰ কাৰণে MCQ আহিব, ধৰক 45 মাৰ্কছ MCQ, মানে 50% MCQ আৰু 50% লং আনচাৰ, শ্বৰ্ট আনচাৰ টাইপ। তো MCQৰ কাৰণে আমি কি কৰাইছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি এক্সট্ৰা যিখিনি কিতাপত অনুশীলনীত যিখিনি আছে MCQ সেইখিনিৰ বাহিৰেও আমি কিতাপৰ ভিতৰৰ পৰাই হওক বা বিভিন্ন ধৰণৰ যিখিনি ৱেবছাইট আছে, ধৰক এতিয়া ক্লাছ 10ৰ কাৰণে NCERTৰ যিটো ৱেবছাইট আছে, NCERTৰ ৱেবছাইটত পাৰ্টিকুলাৰলি এক্সাম্পলাৰ বুলি এটা কুৱেশ্যন ছেট থাকে। তো সেইখিনি আমি তেওঁলোকক দিবলৈ যত্ন কৰিছোঁ যাতে ক্লাছ 10ৰ ল'ৰা ছোৱালীখিনিক মেট্ৰিকখিনিৰ বাবে মেট্ৰিকত একো ধৰণৰ তেওঁলোকৰ দিগদাৰ নহয়। আৰু আপোনালোকে জানে যে CBSEৰ যিবিলাক এক্সাম হয় সেইখিনিত আমাৰ কি হয়, এক্সাম্পলাৰ যিটো আছে ছেকশ্যন আছে NCERTৰ, তাৰ পৰা আমাৰ বেছি ধৰণৰ MCQ তেওঁলোকে ফ'ল' কৰে। তো আমিও বৰ্তমান সেই পুৰণিকলীয়া পদ্ধতিটো বাদ দি CBSEয়ে যিটো পেটাৰ্ণ ফ'ল' কৰিছে বা NCERTয়ে যিটো পেটাৰ্ণ ফ'ল' কৰিছে সেইমতে আমি আগবাঢ়ি যাবলৈ যত্ন কৰিছোঁ আৰু সেইখিনি MCQ আমি প্ৰেক্টিচ কৰাবলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক যত্ন কৰাইছোঁ। আৰু লং আনচাৰ, শ্বৰ্ট আনচাৰ যিখিনি আছে সেইখিনি আমি ফুল্লি চিলেবাছ কভাৰ কৰিবলৈ যত্ন কৰিছোঁ আৰু ডিটেইল ৱাইজ আমি ছাবজেক্ট ৱাইজ মানে ডিটেইলভাৱে বিস্তৃতভাৱে আমি আলোচনা কৰিছোঁ আৰু লগতে আমি কুৱেশ্যন আনচাৰখিনি কৰাবলৈ যত্ন কৰিছোঁ। আমি কিছুমান আঁচনি হাততো লৈছোঁ, ধৰক ক্লাছ 9 বা ক্লাছ 10ৰ কাৰণে আমাৰ বৰ্তমান অসমত সেইটো পৰ্যায়লৈকে অহা নাই, কিন্তু আমি যদি চাওঁ যে উন্নত যিখিনি আমাৰ ৰাষ্ট্ৰ আছে বা উন্নত যিখিনি দেশ আছে সেইখিনি কেৰিয়াৰ গাইডেঞ্চটোৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে। কাৰণ ক্লাছ 9 বা ক্লাছ 10তে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে নিজৰ কেৰিয়াৰটোৰ কথা ভাবিবলৈ আৰম্ভ কৰে। তো আমি ক্লাছ 9 বা 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেৰিয়াৰ গাইডেঞ্চৰ সুবিধা হোৱাকৈ তেওঁলোকৰ কিছুমান আমি কোৰ্চ মানে তেওঁলোকক এটা ক্লাছ দিম বুলি আমি ভাবিছোঁ। প্ৰতি দেওবাৰে বা 15 দিনৰ মূৰত হ'লেও এদিন আমি কেৰিয়াৰ গাইডেঞ্চৰ ওপৰত ক্লাছ কৰিম, যাতে তেওঁলোকে ক্লাছ 10ৰ পিছত নিজৰ কেৰিয়াৰৰ বিষয়ে অৱগত হয়। জাষ্ট ফৰ এক্সাম্পল, আপোনালোক সকলোৱে জানে যে ধৰক ভেটেৰিনেৰী পঢ়িব পাৰি। তো ভেটেৰিনেৰী আমি কাৰণে কি কোৱালিফিকেশ্যন লাগে, তো পলিটেকনিক পঢ়িবলৈ কি কোৱালিফিকেশ্যন লাগে, ITI কোনকেইটা ট্ৰেডত কৰিব পাৰি, হোটেল মেনেজমেণ্ট কেনেকৈ কৰিব পাৰি, ষ্টেন'গ্ৰাফি কেনেকৈ কৰিব পাৰি, টুৰিজিম মেনেজমেণ্ট কৰিলে কি লাভ হয়, চেৰিকালচাৰ কেনেকৈ কৰিব পাৰি, ডায়েৰী টেকন'লজি পঢ়িলে কি বিষয়ত চাকৰি পোৱাৰ সম্ভাৱনা থাকে, পেকেজিং ছেক্টৰ, ইণ্ডাষ্ট্ৰি ছেক্টৰ এইখিনিত চাকৰি পাবলৈ হ'লে কি কৰিব লাগে, কমাৰ্চৰ ক্ষেত্ৰত ধৰক কোম্পানী ছেক্ৰেটাৰী হওক বা CA এক্সাম এইখিনি কেনেকৈ কৰিব পাৰি, আমি ক্লাছ 9 আৰু 10ৰ পৰাই তেওঁলোকক এটা আভাস দিব বিচাৰোঁ। কাৰণ আপোনালোকে জানে যে ক্লাছ 9 বা ক্লাছ 10 পাছ কৰাৰ পিছত তেওঁ গোটেই কেৰিয়াৰটো ডিপেণ্ড কৰে। তেওঁ যদি এটা বস্তুটো বুজি নাপায় যে মই এইখিনি পঢ়িলেহে এইটো পঢ়িব পাৰিম, তেতিয়া তেওঁলোকে কোনোবা এটা সময়ত মানে কি হয়,
তেওঁলোকে নিজৰ কেৰিয়াৰ যিখিনি অপৰচুনিটি আছে সেইখিনি মিছ কৰাৰ সম্ভাৱনা থাকে। সেইকাৰণে আমি তেওঁলোকক ল'ৰা ছোৱালীৰ সুবিধা হোৱাকৈ আৰু গাৰ্জেনটোকো এইখিনি কথা আমি বুজিব পৰাকৈ তেওঁলোকৰ লগতো আমি এইখিনিত আলাপ আলোচনা কৰিম। ৰেগুলাৰ টেষ্ট আমি লৈছোঁ, ল'ৰা ছোৱালীক মূল্যাংকন কৰিছোঁ আৰু আমি অভিভাৱকসকলকো এই ক্ষেত্ৰত আমি অকণমান তেওঁলোকক অৱগত কৰাইছোঁ। ঠিক আছে। তো আৰু নোটছ আমি আৰু এটা প্ৰব্লেম হয় ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে নোটছটো ইয়াত লিখোঁ বুলি কয়, কিন্তু নোটছখিনি সম্পূৰ্ণভাৱে নাথাকিবও পাৰে তেওঁলোকৰ। সেইখিনি আমাৰ টিচাৰে আমি এটা পদক্ষেপ লৈছোঁ যে তেওঁলোকৰ আমি ক্লাছ শেষ হোৱাৰ পাছত প্ৰতিদিনে নোৱাৰিলেও ৩-৪ দিনৰ মূৰে মূৰে তেওঁলোকৰ বহীবিলাক আমি নোটছ চেকিং কৰিম, যাতে কোনো এজন ষ্টুডেণ্টে তেওঁলোকে যাতে আমাৰ যিখিনি আমি পঢ়াওঁ তাৰ পৰা বাদ পৰি নাযায়। আৰু আমাৰ ইয়াত ধৰক আমি এটা ডাউট ক্লিয়াৰিং ছেশ্যনো ৰাখিছোঁ। এই বস্তুটো লিখিবলৈ থাকি গৈছে, ডাউট ক্লিয়াৰিং ছেশ্যন। ডাউট ক্লিয়াৰিং ছেশ্যনটো কি হয়, বহুত ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে কি হয় ইয়াত আমাৰ বুজি পায়, কিন্তু ঘৰত গৈ তেওঁ যেতিয়া গোটেই নোটছখিনি পঢ়ে তেতিয়া হয়তো বুজি নাপাব পাৰে। তো সেইকাৰণে আমি ছানডে হওক বা এনেকুৱা এটা আমাৰ আজৰি সময়ত ডাউট ক্লিয়াৰিং ছেশ্যন এটা ৰাখিম, যাতে তেওঁলোকে তেওঁলোকৰ বুজি নোপোৱাখিনি আমাৰ লগত আকৌ ডিছকাছ কৰিব পাৰে আৰু যাতে আমাৰ এজন তাৰ কাৰণে পাৰ্টিকুলাৰ টিচাৰ থাকিব, তেওঁলোকক সুধি পেলাই তেওঁলোকে আকৌ সেইখিনি তেওঁলোকে মানে ডাউটখিনি ক্লিয়াৰ কৰাব পাৰিব।